নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এইবাৰ প্ৰাধিকৃত হাইস্কুল টিউটৰ সন্থাৰ সাকসেসফুলিভাৱে অৱস্থান ধৰ্মঘট সম্পূৰ্ণ হয় পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবীত তেওঁলোকে সচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই টিউটৰ শিক্ষকসকল বিশেষকৈ দুৰ্ভগীয়া শিক্ষক হিচাপে আখ্যা দিয়া হৈছে। তেওঁলোকক মাহিয়াৰ দৰে চোৱা হৈছে। অন্যান্য শিক্ষকসকলে যেনে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে 3 বজালৈ স্কুলত থাকিব লগা হয়, ঠিক সেইদৰে অন্যান্য শিক্ষকসকলৰ দৰেই তেওঁলোকে কৰ্মৰত হৈ আছে যদিও তেওঁলোকৰ মজুৰিটো সামান্য হিচাপে দিয়াত তেওঁলোকে ক্ষুব্ধ হৈ পৰিছে। প্ৰাধিকৃত হাইস্কুল টিউটৰ সন্থাৰ অৱস্থান ধৰ্মঘট বিভিন্ন ৰাজ্যৰ বিদ্যালয়ৰ বিশেষকৈ ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ টিউটৰ হিচাপে কৰ্মৰত শিক্ষকসকলক পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰাকে ধৰি বিভিন্ন দাবীত সমৰ্থনত সদৌ অসম প্ৰাধিকৃত হাইস্কুল টিউটৰ সন্থাৰ বিশেষ গুৱাহাটী সচলত অৱস্থান ধৰ্মঘট পালন কৰে। এই সন্দৰ্ভত সন্থাৰ সভাপতি অতুল চন্দ্ৰ ডেকা আৰু মুখ্য সম্পাদক কুলদীপ দাসে কয় যে প্ৰাধিকৰণ আইন 2017 চনৰ জৰিয়তে বিগত 20ৰ পৰা 25 বছৰে ভেঞ্চাৰ শিক্ষানুষ্ঠানত বিনা পৰিশ্ৰমেৰে শিক্ষাগত কৰা শিক্ষাগুৰুসকলক 2021 চনৰ 5 ফেব্ৰুৱাৰীত অসম চৰকাৰে টিউটৰ নামাকৰণেৰে প্ৰাধিকৃত কৰে। সেইদিনাৰ পৰাই এই দুৰ্ভগীয়া শিক্ষকসকলে এৰাব নোৱাৰা বিভিন্ন সমস্যাৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগা হৈছে। মাধ্যমিক পৰ্যায়ৰ টিউটৰ শিক্ষাগুৰু আৰু অনাশিক্ষক কৰ্মচাৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবে অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ সচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সংস্থাৰ সভাপতি আৰু মুখ্য সম্পাদকৰ লগতে কয় যে চৰকাৰে সম দৰমহা আৰু সমকাম নীতিৰ আধাৰত মান্যতা হাৰত দৰমহা প্ৰদানৰ সুব্যৱস্থা কৰাৰ লগতে সদ্য প্ৰাধিকৃত অনাশিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ পূৰ্ণ পৰ্যায়েৰে প্ৰাধিকৰণৰ সুব্যৱস্থা গ্ৰহণ কৰিব লাগে। তদুপৰি প্ৰাধিকৰণৰ আদেশপত্ৰ বিতৰণ অনুষ্ঠানত তেওঁলোকে শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ঘোষণা কৰা 10 লাখ টকাৰ গ্ৰেচুইটিৰ ব্যৱস্থা পূৰ্ণ পৰ্যায়েৰে কাৰ্যকৰী কৰাৰ উপৰি মৃত্যুবৰণ কৰা আৰু অৱসৰ গ্ৰহণ কৰা ৰিটায়াৰমেণ্ট গ্ৰহণ কৰা শিক্ষক আৰু অনাশিক্ষক কৰ্মচাৰীসকলে গ্ৰেচুইটি ধন লাভ কৰাৰ সুব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি তেওঁলোকে দাবী জনাইছে। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ নিযুক্তি পত্ৰ বিতৰণ কৰি থকাৰ সময়ত ঘোষণা কৰিছিল যে তেওঁলোকৰ এদিনো কাৰ্যকাল কৰি থকা অৱস্থাত যদি কোনো শিক্ষক মৃত্যুবৰণ কৰে এই শিক্ষকসকলে 10 লাখ টকাৰ গ্ৰেচুইটি হিচাপে লাভ কৰিব। ইয়াতে ফৰ্থ গ্ৰেডৰ কথা নাই, শিক্ষকৰ কথা নাই। এজন কৰ্মৰত হিচাপে কোনোবাই যদি মৃত্যুবৰণ কৰিছে বা ৰিটায়াৰ হৈছে, গতিকে এই শিক্ষকসকলে 10 লাখ টকাৰ গ্ৰেচুইটি দিয়াৰ কথা কোৱা হৈছিল। অতি সোনকালে এই 10 লাখ টকাৰ গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁলোকে দাবী জনাইছে। অন্যান্য শিক্ষকসকলে যেনেকৈ শিক্ষা সেতুৰ জৰিয়তে এটেণ্ডেঞ্চ বাধ্যতামূলকভাৱে দি থকা হৈছে, এই প্ৰাধিকৃত অৰ্থাৎ টিউটৰ শিক্ষকসকলো অন্যান্য শিক্ষকসকলৰ দৰেই শিক্ষা সেতু এপৰ জৰিয়তে তেওঁলোকে অনলাইনৰ জৰিয়তে এটেণ্ডেঞ্চ দি আহি আছে। অন্যান্য শিক্ষকসকলে সম্পূৰ্ণ দৰমহা স্কেলত লাভ কৰিবলৈ সক্ষম, কিন্তু টিউটৰসকলক এটা স্কিমত ভৰাই টিউটৰ নামাকৰণৰ নাম দি তেওঁলোকক ফিক্স পেত ৰখা হৈছে। এইটো অতি কম দিনৰ ভিতৰত সমস্যাটো সমাধান হ'ব বুলি কোৱা হৈছিল, কিন্তু এতিয়ালৈকে এই শিক্ষকসকলৰ দৰমহা একেদৰেই আছে। গতিকে তেওঁলোকৰ দৰমহা অন্যান্য শিক্ষকসকলৰ দৰেই সমাহাৰত ওৱান নেশ্যন ওৱান আমব্ৰেলা অৰ্থাৎ এটা ছাতিৰ তলতেই সকলো শিক্ষকক ডুৱেল কেডাৰ নহ'ব, এটা কেডাৰতহে শিক্ষকসকলক ধৰা হৈছে। কেন্দ্ৰৰ নীতি অনুসৰি ৰাজ্যৰ সকলো শিক্ষক এটা কেডাৰত ধৰা হয়। গতিকে ডুৱেল কেডাৰ ভংগ কৰি এই শিক্ষকসকলক এটা আমব্ৰেলা তলত আনিব লাগে তেওঁলোকে দাবী জনাইছে। এইটো তেওঁলোকৰ ন্যায্য দাবী। অসম চৰকাৰে এই সমস্যাটো দূৰ কৰি দিলে এই শিক্ষকসকলৰ ভৱিষ্যত, তেওঁলোকৰ পৰিয়াল নিশ্চয় তেওঁলোকে চলিব পাৰিব। কিন্তু এতিয়া যিহে বস্তুৰ দাম বাঢ়িছে, মূল্যবৃদ্ধি হৈছে, সেই অনুপাতে 8,000, 10,000, 12,000 টকাৰে একো নহয়।
গতিকে এই শিক্ষকসকলৰ মাননি বৃদ্ধি কৰিব লাগে, পূৰ্ণ পৰ্যায়ৰ মৰ্যাদা কৰিব লাগে। যেনেকৈ 2013 চনত প্ৰভিন্সিয়েলাইজ কৰা বিদ্যালয়সমূহৰ শিক্ষকৰ দৰমহা স্কেলত দিয়া হৈছে। এই শিক্ষকসকলৰ বিদ্যালয়সমূহ প্ৰাধিকৃত হৈছে, কিন্তু তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰত সমস্যা দেখা দিছে। কেন্দ্ৰৰ পৰা যদি কিবা ৰাজ্যলৈ পত্ৰ পঠায় যে স্কুলৰ টোটেল কিমান শিক্ষক নিযুক্তি হৈছে, মানে অসমৰ টিচাৰৰ যেতিয়া সংখ্যাটো বিচাৰে, এই সংখ্যাৰ ক্ষেত্ৰত টিউটৰসকলৰ সংখ্যাটো কিন্তু ধৰা হয়, শিক্ষক হিচাপেই ধৰা হয়। তেওঁলোকে টিউটৰ বা দৰমহা যে কম, সেই অনুপাতে তেওঁলোকক কিন্তু ডিভাইড কৰা নহয়। অন্যান্য শিক্ষকসকলৰ দৰেও তেওঁলোকক টিচাৰ হিচাপে কাউণ্টিং কৰা হয়। ইউডাইছত তেওঁলোকক টিচাৰ হিচাপে ধৰা হৈছে। অন্যান্য শিক্ষকসকল যেনেকৈ আছে সংখ্যা হিচাপে এই টিউটৰ শিক্ষকসকলকো ধৰা হয়। লগতে অন্যান্য স্কুলৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ক্ষেত্ৰত যেনেকৈ তেওঁলোকক কাউণ্টিং কৰা হয়, এই প্ৰাধিকৃত বিদ্যালয়ক স্কুলৰ ক্ষেত্ৰতো টিউটৰসকলৰ যি ছাত্ৰ ছাত্ৰী আছে স্কুলৰ, সেই স্কুলৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাকো একেই হিচাপে ধৰা হয়। কিন্তু হাস্যকৰ বিষয়, যেতিয়া দৰমহা দিয়াৰ ক্ষেত্ৰত তেওঁলোকক কাউণ্টিঙত ধৰা নহয়। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়। গতিকে অন্যান্য শিক্ষকসকলক যদি শিক্ষক হিচাপে আৰু স্কেল পে দিব পাৰে, টিউটৰসকলক টিউটৰৰ পৰা সম্পূৰ্ণ শিক্ষকলৈ আপগ্ৰেডেশ্যন কৰাতনো বাধা কি? ইয়াত কোনো আইনী বাধাই নাই। আৰু আইনী বাধা নথকাৰ কাৰণে তেওঁলোকে যদি অসম চৰকাৰে ক'ব বিচাৰে যে ইয়াতে আইনী বাধা আছে, ইয়াতে কোনো আইনী বাধা নাই, তেওঁলোকক সম্পূৰ্ণভাৱে টিউটৰ হিচাপে সজোৱা হৈছে। গতিকে টিউটৰটো টিচাৰ কৰিব লাগে, এইটোৱে তেওঁলোকৰ দাবী। আৰু অসমৰ ৰাইজেও এইটো বিচাৰিছে। এই বিদ্যালয়সমূহ যদিও প্ৰভিন্সিয়েলাইজ হৈছে, কিন্তু এই শিক্ষকসকল কিন্তু মানসিক অশান্তিত ভুগিব লগা হৈছে। আমি নিজেই চাইছোঁ, প্ৰেক্টিকেল ফিল্ডত এই শিক্ষকসকল দুৰ্ভগীয়া শিক্ষক মাহীয়াৰ দৰে চোৱা হৈছে। তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে, তেওঁলোকে দুখ প্ৰকাশ কৰে। চাই আমাৰ খুবেই বেয়া লাগে। অসমৰ ৰাইজে খুবেই লজ্জিত অনুভৱ কৰিছে। গতিকে অন্যান্য শিক্ষকসকলক যেনেকৈ দৰমহা বৃদ্ধি, তেওঁলোকক মাননি বৃদ্ধি কৰি দিয়ে বা গ্ৰেড পে সময়মতে ইনক্ৰিমেণ্ট দিয়া হয়, এই শিক্ষকসকলকো ইনক্ৰিমেণ্ট দিয়ে আৰু স্কেল পে দিলে ইয়াত কোনো আইনীৰ বাধা প্ৰভাৱ নপৰিব। যিহেতু তেওঁলোকক শিক্ষক হিচাপে ধৰা হয়, কাউণ্টিঙতো ধৰা হয়। এইফালে ৰাজ্যৰ অন্যান্য অপ্ৰাধিকৃত যিসমূহ বিদ্যালয় আছে, 2017-18 চনৰ আইন, এই আইনৰ সংশোধন সম্পূৰ্ণ তেওঁলোকে সংশোধন বিচাৰিছে। সংশোধন কৰি এই বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব লাগে। তেওঁলোকে সচলত বহুত দিনৰ প্ৰায় ডিচেম্বৰ মাহৰ 4 তাৰিখৰ পৰা একেবাৰে 19 তাৰিখলৈ তেওঁলোকে অৱস্থান ধৰ্মঘট লগতে আন্দোলন অনশন কৰিছে। অৱশেষত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এই শিক্ষকসকলৰ সমস্যা অৰ্থাৎ অপ্ৰাধিকৃত বিদ্যালয়ৰ সমস্যা সমাধান কৰিব বুলি কৈছে, কিন্তু সময়ে সময়ে অলপকৈ ফেচ ৱাইজ কৰিব বুলি কৈছে। কিন্তু সমস্যাটো থাকিব বুলি কৈছে। সমস্যাটো থাকিবই, কিন্তু সমাধানো হ'ব। গতিকে ইয়াৰ পৰাই আমি স্পষ্টকৈ বুজিব পাৰোঁ বিদ্যালয়সমূহ প্ৰভিন্সিয়েলাইজড হ'ব। আপোনালোকে আশা নেৰিব। আৰু টিউটৰসকলৰ দৰমহাৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে তেওঁলোকে স্কেল পোৱাটো যুক্তিকৰ, 100% যুক্তিকৰ। আশা কৰোঁ অতি কম দিনৰ ভিতৰত এই টিউটৰৰ সমস্যাটো সমাধান হওক। তেওঁলোকৰ ন্যায্য দাবী, তেওঁলোকৰ প্ৰাপ্য, এই প্ৰাপ্য মজুৰি তেওঁলোকে অসম চৰকাৰে তেওঁলোকক আদায় দিয়ক। এই শিক্ষকসকলে ৰাজ্য চৰকাৰৰ সকলো ডিউটি তেওঁলোকে সুচাৰুৰূপে পৰিচালনা কৰে। অন্যান্য শিক্ষকসকলে কৰাৰ দৰে তেওঁলোকো কৰে। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনখিনি পাইছে। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু শ্ৰোতাৰ শিক্ষকসকল আমাৰ চেনেলটো দয়া কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।